মাজতে অকণমান চুই যাব বিচাৰিছোঁ আচলতে বিষয়টো এনেকুৱা যে নাম প্ৰসংগৰ পাছত যে আমাৰ কীৰ্তন পাঠ কৰা দেখা যায় জানিব বিচাৰিছোঁ গীতা ঘোষা ৰত্নাৱলী এইবিলাক পঢ়িব নাপায় নেকি আৰু নাম প্ৰসংগ কৰাজনে কীৰ্তন ভাগ নেদেখাকৈ নাম গোৱা দেখোঁ ইয়াৰ বিষয়ে অলপমান বুজায় আচলতে কথাটো এনেকুৱা হয় যে আমাৰ যি প্ৰসংগৰ আৰ্হি যি আৰ্হিত আমাৰ সত্ৰীয়া ব্ৰহ্ম সংহতি হওক পুৰুষ সংহতি হওক নিকা সংহতি হওক কাল সংহতি সত্ৰ সংস্কৃতিৰে চাৰি সংহতি আছে এই চাৰি সংহতিৰ ব্যৱস্থাত মূলতঃ যি প্ৰসংগ যাৰ আৰ্হি সকলোৰে ক্ষেত্ৰত মান্য সেই আৰ্হি হৈছে পুৰুষোত্তম ঠাকুৰৰ কাৰণ মহাপুৰুষ চলি যোৱাৰ পাছত মহাপুৰুষ দুইজনে চলি যোৱাৰ পাছত পূৰ্ণাংগ যি প্ৰসংগৰ আৰ্হি সেই আৰ্হি প্ৰকাশ কৰিছিল মহাপুৰুষজনাৰ নাতি পুৰুষোত্তম ঠাকুৰে দেখো পুৰুষোত্তম ঠাকুৰৰ আৰ্হিতে আমাৰ এই চাৰিও সংহতিৰ সমাজ ব্যৱস্থাত নাম প্ৰসংগ কৰা হয় এতিয়া মহাপুৰুষৰ ভক্তি মাৰ্গত মূল ভক্তিৰ চাৰি বস্তু হৈছে গুৰুদেৱ নাম ভকত সংহতি আৰু কাষ্ঠা ভেদে অকণমান আগপিছ হয় যেনেকৈ ব্ৰহ্ম সংহতিৰ নাম দেৱ গুৰু ভকত যাই হওক মূলতঃ আমাৰ মূল বস্তু হৈছে গুৰুদেৱ নাম ভকত এতিয়া নাম প্ৰসংগৰ আৰ্হিত সেই গুৰুদেৱ নাম ভকত চাৰিটিৰ ক্ৰম ৰক্ষা কৰা হয় কেনেদৰে আমাৰ আসন ভাগ যে প্ৰতিষ্ঠা কৰা হয় আসনতো আমাৰ চাৰি বস্তু থাকে গুৰু দেৱ নাম আৰু ভকত সেই আসনত হ'ল এতিয়া যদি আমি নৈবেদ্যৰ ঠগীখনলৈ অহা যায় নৈবেদ্যৰ ঠগীখনতো আমাৰ গুৰুদেৱ নাম ভকত এই চাৰি বস্তু থাকে তেতিয়াহে নৈবেদ্যৰ ঠগীভাগ পূৰ্ণ হয় ইয়াৰ পাছত ভগৱন্তক অৰ্চনাৰ বাবে বন্দনৰ বাবে নাম প্ৰসংগতো সেই চাৰি বস্তু আছে বৰগীত ৰাগটিয়ে হৈছে গুৰু ঘোষা নান্দী ঘোষাই হৈছে দেৱ আৰু কীৰ্তনত চাবচোন যি স্থানত যদি উদ্দেশ্য কৰি কোনোবা এটা অনুষ্ঠান পতা হয় তাত যদি জয় হৰি গোবিন্দ নাৰায়ণ ৰাম এই কীৰ্তনজনা দিয়ে এই কীৰ্তনজনাত ইয়াত আছে দেৱ ইয়াত দেৱ নাই ইয়াত নাম আছে ভগৱন্তৰ নাম আছে বিভিন্ন লীলা দেৱ থকা কীৰ্তন কোনবিলাক গজেন্দ্ৰ উপাখ্যান প্ৰহ্লাদ চৰিত তাত দেৱ আছে তেতিয়া চাবচোন দুজনা কীৰ্তন দিয়ে কাৰণ কিয় গুৰু দেৱ নাম সেই ক্ৰমটো ৰক্ষা কৰিব লাগিব আৰু নামৰ ক্ৰমটো ৰক্ষা কৰিবলৈ কীৰ্তনৰ কোনোবা এজনা কীৰ্তন দিয়া হয় আৰু শেষত ভকত উপদেশে হৈছে ভকত তেনেদৰে প্ৰসংগৰ আৰ্হিত গুৰুদেৱ নাম ভকত এই ক্ৰমটি ৰক্ষা কৰি প্ৰসংগ বস্তু পূৰ্ণ হয় আসনতো চাৰি বস্তু নৈবেদ্যৰ ঠগীটো চাৰি বস্তু আৰু প্ৰসংগৰ আৰ্হিটো চাৰি বস্তু আৰু সেইবাবে এই নীতি পূৰ্বতে পুৰুষোত্তম ঠাকুৰে বান্ধি দিলে আৰু তাৰ আধাৰতে আমাৰ প্ৰসংগ চলে সেই অনুসাৰে এই ক্ৰম ৰক্ষা কৰি প্ৰসংগৰ পাছত আমাৰ কীৰ্তন পঢ়াটো বা কীৰ্তন পাঠ কৰাটোহে নিয়ম আছে কিন্তু কীৰ্তন পঢ়াৰ পাছত যদি কোনোবা সমাজভেদে ধৰি লওক ঘোষা ৰত্নাৱলী পৃথককৈ পঢ়িব বিচাৰিছে সেইটো পঢ়িব পাৰে যদি সময় আছে নহ'লেতো আমাৰ প্ৰসংগলৈকে থাকে আৰু পাঠলৈ অহাৰ লগে লগে সোনকাল কৰক দোহাৰি দিয়ক এইটো অৱস্থা আমাৰ ভকতৰে সৃষ্টি হয় কিন্তু যদি সময় আছে তেতিয়াহ'লে তাৰ পিছত আকৌ পৃথককৈ যদি ৰত্নাৱলী দশম পঢ়িব পাৰে তেতিয়াহ'লে ভাল কথা কিন্তু এই ক্ৰমটো আমি পৰিৱৰ্তন কৰিব নোৱাৰোঁ কাৰণ গুৰু পৰম্পৰাক্ৰমে দৰ্শন অনুসৰি গুৰুদেৱ নাম ভকত এই চাৰিটি ক্ৰম ৰক্ষা কৰিবলৈ হ'লে এইটো আৰ্হিহে আমাৰ সমাজত পূৰ্বৰে পৰা প্ৰচলিত হৈ আছে আৰু দ্বিতীয়তে কীৰ্তন ভাগ চাই গোৱা নোচোৱাই গোৱাটো আচলতে আমি চাই গোৱাটোকো ভুল বুলিব নোৱাৰোঁ নাচাই গোৱাটোকো ভুল বুলিব নোৱাৰোঁ এইকাৰণে সেইখিনিত ভুল শুদ্ধ বিচাৰৰ কথা প্ৰসংগ আহিবই নোৱাৰে কিয় নোৱাৰে কাৰণ ভগৱন্তৰ নাম কীৰ্তন কৰিছে মহা অধম চাণ্ডালজনেও যদি ভগৱন্তৰ নাম লয় কেনেবাকৈ যদি এই মহাপাপীতে নাম লৈছে চা বুলি যদি মই ক'বলৈ হয় তেতিয়া মই নামৰ অপৰাধী হওঁ এতিয়া চাণ্ডালৰ মুখত নাম ল'লেও যেতিয়া তাক নিন্দা কৰিবলৈ হাক দিছে তেতিয়াহ'লে নামাচাৰ্যজনে সন্মুখত কীৰ্তন ভাগ মেলি লৈ নাম প্ৰসংগ কৰিছে কীৰ্তন ভাগ জপাই লৈ নাম প্ৰসংগ কৰিছে তাত আমি ভুল শুদ্ধ বিচাৰ কৰিব নোৱাৰোঁ যদি তেওঁ কণ্ঠস্ব আছে তেতিয়াহ'লে তেওঁ কণ্ঠস্ব ৰূপতে কীৰ্তন কৰিব আৰু যদি কণ্ঠস্ব কীৰ্তনজনা নাই কাৰণ সম্ভৱ নহ'ব পাৰে সকলোৰে ক্ষেত্ৰত যে সকলো কীৰ্তন মনত থাকিব তেতিয়া তেওঁ সাক্ষী ৰূপত শাস্ত্ৰভাগ মেলি লৈ পেলাই নাম কীৰ্তন কৰিব সেইটোত ভুল অশুদ্ধ হ'বলগীয়া কোনো কথা নাথাকে সেইটো পৰিস্থিতিয়ে নিৰ্ণয় কৰিব যে তেওঁৰ যদি সুবিধা হয় তেতিয়াহ'লে কণ্ঠস্ব কৰি গাব আৰু যদি সুবিধা নাই হয় তেতিয়াহ'লে তেওঁ শাস্ত্ৰভাগ সন্মুখত ৰাখি কীৰ্তন কৰিব এইটো ভুল অশুদ্ধ বিচাৰ কৰিবলগীয়া বিষয় নহয় যাই হওক এতিয়া ইয়াৰ পাছতে আমি পাঠৰ আধাৰত প্ৰসংগলৈ যাব বিচৰা হৈছে আমি আছিলোঁ ভীষ্ম মুখ্য উৎসৱত গতিকে সেইটি ক্ৰম ৰক্ষা কৰি আমি ভীষ্ম মুখ্যলৈকে যদি চাওঁ তেতিয়াহ'লে আমি গতি পোৱাটো শুদ্ধ হৈ যাব তেনেদৰে আমি ভীষ্মৰ দৰে গতি পাব পাৰিম কিন্তু কলিযুগৰ মনুষ্য হিচাপত আমি অলপমান সতৰ্কতা অৱলম্বন কৰিব লাগিব সেইকাৰণে তাৰ পাছতে প্ৰসংগ আহিছে
ধৰ্ম পৃথিৱীৰ সংবাদ মহাৰাজ পৰীক্ষিতৰ কলি নিগ্ৰহ কাৰণ আমি কলিযুগৰ মনুষ্য এতিয়া এই ক্ৰমটি প্ৰথম জিজ্ঞাসা আশ্ৰয় অহংকাৰ ত্যাগ দয়া অন্তৰত ঈশ্বৰৰ প্ৰতি ভাৱ সেই ভাৱ পালে ভীষ্মৰ দৰে গতি তেতিয়াহে আমি পাম যেতিয়া আমি কলিৰ প্ৰভাৱৰ পৰা মুক্ত হৈ থাকিম সেই প্ৰসংগ আমি জানো যে সময়ৰ প্ৰতি লক্ষ্য ৰাখি অকণমান চমুৱাইছোঁ আৰু মহাৰাজ পৰীক্ষিতে কলিক থাকিবলৈ কেইটামান স্থান নিৰ্দিষ্ট কৰি দিছিল নহয়নে যে জৈত খেলে যোৱা পাখা কৰে মদ্যপান স্ত্ৰী পঞ্চকোণা গৃহস্থৰ থাকে জৈত এই 4 স্থান দিলো বংশ গয়াতৈত বলি বিশ্বদেৱ পঞ্চযজ্ঞ যাৰ নাই তাৰ পঞ্চস্থানত থাকিবি সৰ্বদাই জৈত কৰে শ্ৰৱণ কীৰ্তন কেশবৰ নচাপিবি পাপিহিতু গৃহস্থ ওচৰ কলিক থাকিবলৈ চাওকচোন প্ৰথমতে স্থান দিব লাগিছিল সুৰাপানতহে কিন্তু প্ৰথমতে ক'ত স্থান দিছে জৈত খেলে যোৱা পাখা ধৰ্মৰাজ যুধিষ্ঠিৰ হৈ যোৱা পাখা খেলাৰ কাৰণে তেওঁৰ গতি কি হৈছিল তাৰ বাবে প্ৰমাণ ৰূপত মহাভাৰত আমাৰ সন্মুখত আছে হয়নে এতিয়া যোৱা পাখা কেতিয়াবা আমাৰ দেখা যায় আজিকালি বিয়া এখন পাতিছে লাহেকে দুইজনমান তাছপাত দুখিলামান লৈ চুকতে বহিব এইখন কি যোৱা খেল শুনিবলৈ বেয়া হ'ব পাৰে সত্য দেৱালীত তেওঁ চাকি গছ নজ্বলাব পাৰে আজিকালি তিনিআলিৰ মূৰে মূৰে ব্যৱস্থা হ'ল চকৰি খেল যে খোলাকে কৈছোঁ আৰু চকৰি ঘূৰি থাকে সেইখন কি যোৱা খেল ভাবু 10 টকা টিকেট লৈ পিছত ঘৰলে লাভ কৰি কিবা এটা বস্তু আনিব পাৰিম কাৰোবাক ঠগি যদি ঘৰখনলৈ 1000 টকীয়া বস্তু অনা হৈছে তেতিয়াহলে তেওঁ কেতিয়াও তাক ভোগ কৰিব নোৱাৰে এগুণত দুগুণ যায় বুলি যে কয় সেইখিনিত সেইকাৰণে ভকতজনৰ বাবেই নহয় মনুষ্য মাত্ৰৰ বাবে যি স্থানত যোৱা পাখা খেলিব সেই স্থান পৰিত্যাগ কৰাটো বিধেয় সুৰাপানৰ ক্ষেত্ৰততো আপোনাৰ ক'বই নালাগে গাখীৰ বিক্ৰী কৰাজনে ঘৰৰ মুখত টিলিঙা কোবা বহি লাগে গাখীৰ লাগিব নি বুলি আৰু ইবিধ খোৱাজনে এই হাবিৰ চুকতলৈ বিচাৰি যাব সেইটো মানসিকতাত আমি জীৱনটো ধৰি ৰাখিব নোৱাৰো ঈশ্বৰে এখিনি এচিড পেটটোত খোৱা বস্তুখিনি হজম হ'বলৈ ভৰাই দিছে এলা পেছা এচিড নহয় হাইড্ৰক্লৰিক এচিড তাৰে এটোপাল হাতত পৰিবলৈ হ'লে হাড়েদি ফুটা ওলাই যাব কিন্তু ঈশ্বৰে ইমান ধুনীয়াকৈ ব্যৱস্থা কৰি দিছে খোৱা বস্তুখিনি হজম হৈ থাকিলে যাতে আমাৰ অনুভৱ নহয় তাতো তুষ্ট নহয় যে ওপৰত আকৌ এচিড ঢালিছেগে তাৰ পিছত প্ৰভু মোৰ লিভাৰটো গ'ল কিডনি গ'ল নাম আগবঢ়াইছো ভাওনা সভা আগবঢ়াইছো ঈশ্বৰে কিবা কৰিবনে নকৰে পৰস্তি সংগ চাওকচোন আগতে দৈত্যবিলাকো ইমান সংস্কাৰী আছিল সংস্কাৰী বুলি এইকাৰণেই কৈছে ৰাৱণে সীতা শৰণ কৰিহে নিছিল বলপূৰ্বক কেতিয়াও তেওঁক বলাৎকাৰ কৰা নাছিল হিৰণ্যাক্ষও স্বৰ্গ জয় কৰি নিজৰ স্বৰ্গৰ ৰজাৰ ইন্দ্ৰৰ মুকুটটো নি নিজৰ মাতৃৰ চৰণত দিছিলগৈ বিষপৰ্বা ইমান ডাঙৰ দৈত্য আছিল যদিও নৱম স্কন্ধত প্ৰসংগ আহে যে ইমান ডাঙৰ দৈত্য আছিল যদিও কাহানি ইষ্ট উপাসনা ত্যাগ কৰা নাছিল দৈত্যৰ ৰাজসভাটো হলেও যেতিয়া দৈত্যগুৰু শুক্ৰাচাৰ্য আহে দৈত্যবিলাক আসনৰ পৰা উঠি দিছিল গুৰু হয় গুৰু আহিছে গুৰুৰ প্ৰতি সন্মান হিৰণ্যকশিপুৰটো তাতোতকৈ অধিক আগবাঢ়ি গ'ল জগতৰ ঈশ্বৰে নিজৰ ভাতৃক মাৰিলে বুলি ভাতৃ হত্যাকাৰীক প্ৰতিশোধ ল'ম বুলি ঈশ্বৰকে শত্ৰু বুলি ভাবি ল'লে ভাতৃস্নেহ আৰু আজিৰ যুগত একে ককাই ভাই মাটি মাৰি লগত দনকাজে গোটেই জীৱনটো নমতানমতিকে পাৰ কৰি দিছে যিটো সংস্কাৰ আগতে অসুৰৰো আছিল মানুহৰ মাজত সেইটো সংস্কাৰৰ অভাৱ ঘটিবলৈ ধৰিল ক'ৰ পৰা আমি ক'লৈ গতি কৰিছোঁ সেইকাৰণে সাৱধান যি স্থানত সীমাক লৈ বিবাদ হ'ব যি স্থানত পৰস্তি সংগ হ'ব যি স্থানত অভাৱত প্ৰাণী হিংসা হ'ব সেই স্থানত কাৰ স্থান কলিৰ স্থান কলি মানে শুনিবলৈ কেনেকুৱা লাগে চাওকচোন বেয়া গুণ যিটো মন্দমতীয়া দিয়ে একোৱে নাবাছে ব্যৰ্থে পশু পক্ষী মাৰি হ কুটুম্বে ভুঞ্জে মহা ৰৌৰৱত পৰে নাহিকে নিস্তাৰ ৰুৰু পশুগণে চিন্দি মাংস খাইগাৰ ভাবি চাওকচোন মই ঈশ্বৰৰ ওচৰত চাকি গছ দিছোঁ ধূপ গছ জ্বলাইছোঁ গোৱা পান্তি আগবঢ়াইছোঁ মোৰ পৰিয়ালটোৰ মংগল কুশল কামনা কৰি কিন্তু জিভাখনৰ নিমিত্তে যদি কাৰোবাৰ পৰিয়াল এটা নষ্ট কৰি খাইছোঁ তেতিয়াহ'লে ঈশ্বৰে সঁচাকৈ কৃপা কৰিবনে ইয়াত জীৱ হত্যা কৰিলে পাছত যম ৰজাই বোলে আপোনাক মোক ৰিফাইন তেলত ভাজিব সেইখিনি নেদেখা সময়ৰ কথা অকণমান চাইড কৰি থওঁচোন কিন্তু অন্তত নিজৰ মন মগজুৰে চিন্তা কৰি চাব পাৰোঁনে জিভাখনৰ নিমিত্তে অন্য জীৱ এটাৰ কষ্ট দিয়াটো উচিত হয়নে ঈশ্বৰে আপোনাৰ বাবে প্ৰটিন ভিটামিন আপোনাৰ মোৰ বাবে প্ৰটিন ভিটামিন প্ৰকৃতিত উপলব্ধ কৰাইছে 100 গ্ৰাম মাংস খালে তাৰ পৰা 14 গ্ৰাম প্ৰটিনহে পায় 100 গ্ৰাম ৰাজমাহ সয়াবিন যদি খায় তাৰ পৰা বোলে 36 গ্ৰাম পায় 100 গ্ৰাম মাছত আপোনাৰ 15 গ্ৰাম প্ৰটিনহে থাকে তাৰ বিপৰীতে যদি 100 গ্ৰাম বোলে মগু দালি বনাই খায় তাৰ পৰা বোলে 42 গ্ৰাম প্ৰটিন পায় প্ৰটিন ভিটামিনৰটো কোনো প্ৰশ্ন নাই আমি মাত্ৰ জিভাখনক লাগি চাওকচোন কোনে কি কৰিব লাগে কি কৰিব নালাগে কি খাব লাগে এইখিনি কোনো কাক বুজোৱাৰ প্ৰয়োজন নাই বিবেক বুদ্ধি ঈশ্বৰে দিছে সকলোৱে বিচাৰ কৰিব পাৰে
কিন্তু গোটেই কেনাটো আমাৰ এইকেইটা বিষয়তেই লাগি থাকে সেইকাৰণে স্পষ্ট হোৱা প্ৰয়োজন মই অন্ততঃ মোৰ ভোজনৰ বাবে অন্য জীৱ এটা নষ্ট নকৰোচোন বোলে ঘৰত নামাৰো নহয় বজাৰৰ পৰাহে কিনি আনো অনুমন্তা বিশ্বচিতা নিহন্তা ক্ৰয় বিক্ৰয় সংস্কৰ্তা সুপহৰ্তা সখাদকাশ্বতি ঘাতকা অনুমতিদাতা কটা বচা কৰোতা কিনোতা খাওঁতা বাহুতা ৰান্ধোতা সমানে 8 প্ৰকাৰে বদভাগী হয় এতিয়া কথা হ'ল কি কুকুৰক যদি মই থাল এখনত খাবলৈ দিওঁ সেই থালখনক মানুহক খাবলৈ দিব পাৰিম জানো নোৱাৰো নিশ্চয়কৈ কুকুৰক দিয়া থালখনত যেতিয়া মই মানুহক খাবলৈ দিব নোৱাৰো তেতিয়া যিখন মুখে মই মৰাহ চুবাই আছো সেইখন মুখে ৰাম নাম লৈ থাকিলে কিবা কাম কৰিবনে আমি কিন্তু নাভাবো কিবা ক্ৰিয়া কৰিব বুলি গতিকে ইয়াৰ পৰা এটো কথা বেলেগ যে কোনে কি খায় কি নাখায় তাত কাৰো কোৱাৰ অধিকাৰ নাই কিন্তু এই মাৰ্কটোলে আহিছো যেতিয়া অকনমান চিন্তা কৰিবই লাগিব ভোজন শুদ্ধ হ'বই লাগিব ভোজন শুদ্ধ নোহালৈকে এই মাৰ্কটোত আমি চলিব নোৱাৰো আৰু এতিয়া ভাবি চাও আমি ঈশ্বৰৰ ভকতৰ পোছাকযোৰ পিন্ধি আহিছো ঈশ্বৰে বাধা দিয়া নিষেধ কৰা কামবিলাকে যদি এই পোছাকযোৰ যদি পিন্ধি থাকো ছাত্ৰজনে স্কুলৰ ইউনিফৰ্মটোত থাকি যদি তিনিআলি মূৰত কিবা এটা নকৰিবলগীয়া হুলস্থুল কৰে তেতিয়ালে ঘৰতটো মাক দেউতাকে পিটিব স্কুলৰ পৰা বহিষ্কাৰ কৰিব কেলে কৰিব স্কুলৰ ইউনিফৰ্ম যোৰত আছে এটা ভকতৰ ইউনিফৰ্মত আছো আমি ভকতৰ ইউনিফৰ্মত থাকি ভকতে নকৰিবলগীয়া কামগিটা যদি কৰি থাকো তেতিয়ালে সাজায় অকণ বেছি হ'ব নে আখিৰ ওপৰতচোন স্বয়ং জয় বিজয়ে আছে অকনমানহে অহংকাৰ কৰিছিল আমাৰ সমান আৰু ভাগ্যৱান কোন আছে আমাৰ আজ্ঞানলৈকে বোলে কোনো বৈকুণ্ঠত প্ৰৱেশ কৰিব নোৱাৰে লাহেকে ঈশ্বৰে বৈকুণ্ঠৰ পৰা সহায় দিলে আমিতো মনুষ্যহে তেতিয়া আমাৰ অহং ক্ষেত্ৰত শুদ্ধতাৰ ক্ষেত্ৰত আমি কিমান সতৰ্ক হ'ব লাগিব সেই কাৰণেতো আমাক বিবেকটো দিয়া হৈছে আৰু সেই বিবেকৰ ক্ষেত্ৰত অন্য পশু পক্ষীৰ বিচাৰৰ পৰা আমাৰ শিকিবলগীয়া আছে বোলে কেনেকে সিংহটোলৈ চাওঁ গৰুজনীলৈ চাওঁ একগু পঞ্চম ব্যাঘ্ৰ সপ্ত সিংহ পশুত্তিকা অহিংসা পৰম ধৰ্ম হিংসা ধৰ্ম পৰায়না গৰুজনীয়ে বছৰেকত বোলে কিতা পোৱালি দিয়া সকল কিতা পোৱালি দিয়ে বছৰেকত এটা পোৱালি দিয়ে নহয়নে পঞ্চম ব্যাঘ্ৰ বাঘে 5টা দিয়ে সিংহই সপ্ত সিংহ পশুত্তিকা সিংহই বোলে 7টা দিয়ে সংখ্যা এতিয়া কাৰ বেছি বাৰু গৰুৰ বেছি নে সিংহৰ বেছি নে বাঘৰ বেছি ডাঙৰকে কওক সিংহৰ বেছি না কেনেকে বেছি বা চাওকচোন ঘৰে ঘৰে সিংহ আছে নে বাঘ আছে নে গৰু আছে বাৰু আৰু আমাৰ অসমীয়া সমাজততো এইটো যোজনা আছিল বোলে যাৰ নাই গৰু কি সভাটোতকৈ সৰু আজিকালি কৰ্ম ব্যৱস্থাসমূহ বেলেগ বেলেগ হোৱাৰ কাৰণে গো পালন কমি আহিছে কিন্তু গো পালন কমিলে সংখ্যা 7টা পোৱালি দিয়া সিংহৰো বেছি নহয় 5টা পোৱালি দিয়া বাঘৰো বেছি নহয় এটা পোৱালি দিয়া গৰুহে বেছি কিয় এই গৰুজনী অহিংসা ধৰ্ম আচৰণ কৰা আৰু এইগিটা প্ৰাণী হৈছে হিংসা ধৰ্ম আচৰণ কৰা কেনেদৰে সিংহটোক আৰু ধুনীয়া বাটাৰ লগাই ঘাঁহ কেডাল যদি মই দিওঁগে সিংহতে খাবনে এনেকেও নাচায় গৰুজনীক যদি আৰু মাছ মঙহৰ ধুনীয়াকে জোল বনাই দিওঁগে গৰুজনীও এনেকে নাচায় মানুহক দিয়ক গেছুন যিটো বিচাৰ পশুৰো আছে সিংহটোৰ শৰীৰটোৱে সৃষ্টি হৈছে মাংস ভোজনৰ বাবে দাঁতবিলাক জোঙা জোঙা পানী চেলেকি খাই পাকস্থলীৰ গঠন মাংস হজমৰ বাবে আমি যদি কিবা শুদ্ধ আত্মিক দ্ৰব্য এটা খালে হজম হ'বলৈ আমাৰ 3 ঘণ্টাতকৈ কম সময় লাগে মৎস্য মাংস হজম হ'বলৈ 72 ঘণ্টা আৰু সম্পূৰ্ণ ৰূপত তাকো হজম নহয়গে গৰুজনীক আৰু মাছ মঙহৰ জোল বনাই দিলে গৰুজনীয়ে নাখায় মানুহক যদি দিয়ে তেতিয়া মানুহে সকলো খায় বিচাৰ নথকা জীৱ যদি আছে সেইটো হৈছে মনুষ্য সেইকাৰণে বিচাৰত থাকিব লাগিব বিচাৰত থাকিলে কাৰণ অন্ন শুদ্ধ হ'লে মন শুদ্ধ হ'ব যেনেকুৱা অন্ন তেনেকুৱা মন যেনেকুৱা মন তেনেকুৱা ইন্দ্ৰিয়ৰ প্ৰবৃত্তি যেনেকুৱা ইন্দ্ৰিয়ৰ প্ৰবৃত্তি তেনেকুৱা স্বভাৱ যেনেকুৱা স্বভাৱ তেনেকুৱা অভ্যাস যেনেকুৱা অভ্যাস তেনেকুৱা কৰ্ম যেনেকুৱা কৰ্ম তেনেকুৱা ফল বোলে কেনেকৈ পাব মানুহ এজন ৰাস্তাইদি গৈ আছিল গৈ থাকোতে ঘৰৰ বাৰীত দেখিলে পকা আম লাগি আছে চকু গ'ল চকু যোৱাৰ লগে লগে খাবলৈ মন গ'ল ওচৰলৈ কাষ চাপি গৈ দেখিলে কোনো নাই দুটামান পাৰো ডাইকিডাল লৈ পেলাই লাহেকে পাৰিলে ভিতৰ গৃহস্থই শব্দ শুনিলে গছত কোনোবা থকাৰ আহি পেলাই চালে এজনে আম চুৰ কৰিছে লাহেকে জেওৰা খুঁটিডাল উঘালি আনি পিঠিত দিলেহি দুই কোপ লগাই কাহিনীটো এতিয়া সিমানেই কিন্তু কাহিনীটো এটা অন্তৰ্দৰ্শন আছে কেনে ধৰণৰ ব্যক্তিজন যেতিয়া ৰাস্তাইদি গৈ আছিল গৈ থাকোতে গছজোপা দেখিলে চকুৰে দেখিলেহে খাবলৈ ইচ্ছা কৰিলে কোনে মনটোতো যাব নোৱাৰে গ'ল কিহে ভৰি কেইটাই পাৰিলে হাতেৰে খালে মুখে মাৰ খালে পিঠিটোৱে এটা যাৰ কৰ্ম তাৰটো ফল নহল কিন্তু দৰ্শনটো কেনেকুৱা যি দেখিছে হি ইচ্ছা কৰা নাই যি ইচ্ছা কৰিছে হি যোৱা নাই যি গ'ল হি পৰা নাই যি পাৰিলে খোৱা নাই যি খালে হি ৰখা নাই জিভাখনে লুটিয়ে বগাই দি দিলে পেটটো আৰু মাৰ খালে কোনে পিঠিটোৱে কিন্তু যেতিয়া পিঠিটোত মাৰ কেইটা পৰিল চকু পানী ক'ৰ পৰা ওলাল বাৰু নিশ্চয় চকুৰে পৰা নহয়নে কৰ্মটো আৰম্ভণি কোনে কৰিছিল চকুৱে
দেখিছিল ন দেখাৰ পাছতে ইচ্ছাৰ পাছত গোৱাৰ পাছত কৰিলে কামটো কৰাৰ পাছত পেটত পৰিলে পেটত পৰাৰ পিছত গৃহস্থই গম পালে পিঠিত কোপ পালে আৰু কোপ পোৱাৰ লগে লগে চকু পানী ক'ৰ পৰা ওলাল চকুৰ পৰা গতিকে আপুনি মই জীৱনটোত যি কৰ্মই কৰিছোঁ সেই কৰ্মৰ ফল ভুগিবই লাগিব সেইটো হৈছে সৃষ্টিৰ নিয়ম আৰু কৰ্ম এতিয়া হাতে কামে কৰাটোৱে কৰ্ম নহয় যে কায় মনোবাক্যে জীৱে জীৱা চৰয় তাকেহে বোলয় কৰ্ম জানিবা নিশ্চয় মই হাতে কামে কাৰোবাৰ বেয়া এটা কৰা নাই মুখে কাৰোবাৰ বেয়া এটা কোৱা নাই ঠিক আছে মনেৰে যদি বেয়া এটা চিন্তা কৰিছোঁ সেইটো কিন্তু ভুগিব লাগিব সেইটো হৈছে সৃষ্টিৰ নিয়ম যদু বংশই ঋষিসকলক অকণমান ধেমালি কৰি উপলিঙাহে কৰিছিল শাম্বক কি কৰিলে গৰ্ভৱতী নাৰীৰ ৰূপত সজাই ঋষিসকলৰ ওচৰলৈ লৈ গ'ল ঋষিসকলক ক'লে তোমালোকেচোন টিকালজ্ঞ ঋষি কোৱাচোন বোলে এওঁৰ পৰা ল'ৰা জন্ম হ'ব নে ছোৱালী জন্ম হ'ব ঋষিসকলে গম পালে যে পুৰুষ এজনক নাৰীৰ ৰূপত সজাই যদুবীৰসকলে তেওঁলোকক ভেঙুচালি কৰিছে তেতিয়া ক'লে বোলে এই গৰ্ভৰ পৰা এটা ডাঙৰ লুখণ্ড সৃষ্টি হ'ব তোমালোকৰ যদু বংশ এইটোৱে বোলে ধ্বংসৰ কাৰণ হ'ব এতিয়া ঈশ্বৰে বিচৰাহেঁতেন ক্ষমা কৰি দিব পাৰিলেহেঁতেন মোৰে বংশৰ মানুহ অকণমান ধেমালি কৰিলেই জানিবা কিন্তু দিলে জানো নাই দিয়া গতিকে নিজৰ বংশকে সুদাই এৰা নাই কৰোণাময় বুলি যেতিয়া আমি তেওঁক কালৰ মূৰ্তিও সেইজনে সুদাই কাকো নেৰে সেইকাৰণে অলপমান ভয় কৰাৰো প্ৰয়োজন কিয় ভয় যেবে নোপজে বৈৰাগ্যনো হে তাবে বীৰকতি নভৈলে নভজে হৰি পাবে ভয় আহিলেহে বিৰক্তি আহিব বিৰক্তি মানে কি ঘৰ বাৰী এৰি কৰিবলৈ যোৱাটো বিৰক্তি নহয় কিবা এটা বস্তুৰ নিৰাশক্তি পিয়াহৰ নিবৃত্তি ঘটাবলৈহে পানীকণ লাগে কিন্তু পানীকণৰ কাৰণে গোটেই জীৱনটো নহয় সেইটো হৈছে বৈৰাগ্য সাধনখিনি লাগিব কিন্তু তাত নিৰাশক্তি ভাৱটো হৈছে বৈৰাগ্য তেতিয়াহে ঈশ্বৰ ভক্তি পৰিপুষ্ট হ'ব আৰু তাৰ বাবে এই কলি থকা স্থানকেইটা বৰ্জন কৰাটো প্ৰয়োজন জোৱা পাখা মদ্যপান পৰস্তিসংগ জীৱ হত্যা স্ত্ৰীৰ পঞ্চশুনা যি স্থানত স্ত্ৰী অপমানিত হ'ব যেতিয়া আমি বস্ত্ৰ পৰিধান কৰোঁ পানী তোলোঁ ঢেঁকীত ধান বানোতে আজিকালি বাৰু এইবিলাক ব্যৱস্থা নাইকিয়া হ'ল ঘৰ সাৰোঁতে কিছুমান জীৱ তাত নষ্ট হয় সেইখিনি সময়তো কলিয়ে প্ৰৱেশ কৰাৰ সম্ভাৱনা থাকে সেইকাৰণে ইয়াৰ নিবৃত্তি ঘটাব পাৰে গৃহস্থীজনে পঞ্চযজ্ঞৰ জৰিয়তে পঞ্চযজ্ঞ কি ব্ৰহ্মযজ্ঞ দেৱযজ্ঞ পিতৃযজ্ঞ দেৱযজ্ঞ এই 5 প্ৰকাৰ যজ্ঞ মানে কেৱল ঘৃতাহুতি দিয়াটোৱে যজ্ঞ নহয় ইয়াত যজ্ঞ মানে আচৰণৰ কথাও কোৱা হৈছে যে ব্ৰহ্মযজ্ঞ অধ্যাপনম তু ব্ৰহ্মযজ্ঞম পিতৃযজ্ঞস্তু তৰ্পণম হোম দেৱ বলিৰ্ভূতানি অজ্ঞ তিথি পূজনম যে অধ্যাপনম তু ব্ৰহ্মযজ্ঞ গৃহস্থৰ আচৰণীয় ব্ৰহ্মযজ্ঞ অধ্যাপকসকলৰ শিক্ষাগুৰুসকলৰ শিক্ষকজনৰ প্ৰতি সন্মানতে আচৰণ হয় ব্ৰহ্মযজ্ঞ ব্ৰহ্মনিষ্ঠজনৰ প্ৰতি সন্মানতে আচৰণ হয় ব্ৰহ্মযজ্ঞ দেৱযজ্ঞ আমাৰ ভজনীয় দেৱকুণ ভগৱন্ত কৃষ্ণ তেওঁৰ উপাসনাতে সাধিত হৈ দেৱযজ্ঞ পিতৃযজ্ঞ পিতৃ জীৱিত অৱস্থাত আৰু ইহলোকলৈ গমন কৰাৰ পাছত শাস্ত্ৰীয় বিধি অনুসাৰে কৰ্ম কৰাতে সাধন হয় পিতৃযজ্ঞ নিযজ্ঞ মানুহে মানুহৰ প্ৰতি ভাৱনা নিঅজ্ঞ অতিথি পূজনম যে নিযজ্ঞ আটাইতকৈ উত্তম ৰূপ হৈছে অতিথি শুশ্ৰূষা এটা সময় আছিল যেতিয়া গৃহস্থী খাবলৈ বহিছিল দুৱাৰমুখলৈ ওলাই এটা সময়ত চাইছিল যে কোনোবা অতিথি আহিছে নি আৰু এটা সময় আহি পৰিলে এতিয়া খোৱা সময়ত লাহেকৈ দৰজাখন মাৰি লয় কোনোবাকে খোৱা সময়ত ওলাবলৈ গ'লেও আমি কি কওঁ এইটো খোৱা সময়তে ওলালেহি আৰু গুৰুৱে শৰণ দিওঁতে কয় বোলে অতিথিক বিমুখে পঠাব নাপায় অতিথি যদি বোলে বিমুখে যায় গৃহস্থৰ পুণ্যখিনি লৈ যায় আৰু নিজৰ পাপখিনি গৃহস্থক দি থৈ যায় এইটো চিন্তা সতৰ্ক কৰাৰ বাবে যে অতিথিজন আহিলে তেওঁক শুশ্ৰূষা কৰিব লাগে ভূতযজ্ঞ সমস্ত প্ৰাণীৰ প্ৰতি দয়া জিভাখনলৈ কিবা এটা খাবলৈ অনাৰ আগমুহূৰ্তত যাতে এইটো চিন্তা কৰিব পাৰোঁ যে সেই জীৱটোৰতো জীয়াই থকাৰ অধিকাৰ আছে মোৰ জিভাখনৰ কেৱল সোৱাদৰ নিমিত্তে সেই জীৱটো নষ্ট নকৰোঁচোন তাৰ পৰা বিৰত থাকোঁচোন তেতিয়াহ'লে কি বুট মাহটোত জীৱ নাই নি জীৱস্য ভোজনম জীৱৰ ভোজন হয় বুট মাহটোতো জীৱ আছে প্ৰসাদৰ পাতৰ পৰা নি মাটিত পেলাই দিলে তাৰ পৰা অংকুৰ ওলাই আহিব কিন্তু তাত জীৱৰ চেতনা ইমান সংস্কাৰপ্ৰাপ্ত নহয় যে তাত সি অনুভৱ কৰিব সিহঁতৰ নাৰ্ভাছ ছিষ্টেম নাই কিন্তু দুঠেঙীয়া চাৰিঠেঙীয়া কেইটাৰ আছে সিহঁতি দুখ অনুভৱ কৰে আৰু দুখ অনুভৱ কৰিলেও কি হয় সিহঁতৰ শৰীৰত কিছুমান বেয়া ৰসায়ন নিৰ্গত হ'বলৈ বিশেষকৈ এণ্ডটক্সিন বুলি কয় এণ্ডটক্সিন নিৰ্গত হ'বলৈ আৰম্ভ হয় যেতিয়া আমি ভয় অনুভৱ কৰিলে আমাৰ শৰীৰতো কিছুমান বেয়া ৰসায়ন নিৰ্গত হ'বলৈ আৰম্ভ হয় আৰু তেতিয়া সেইবিলাক নিৰ্গত হৈ পেলাই যেতিয়া হিৰে সোমাই যায় তাকে আনি যেতিয়া ভাজি বইল কৰি কোনোবাই কি প্ৰকাৰে খায়হি তেতিয়াহ'লে কি খায়
সেই এণ্ড্ৰটক্সিন সোপাকে খায় আৰু খোৱাৰ ফলত কি হয় উত্তেজনা বাঢ়ে উগ্ৰতা বাঢ়ে চঞ্চলতা বাঢ়ে স্থিৰতা নাইকিয়া হয় ইমানখিনি ডিটেইলছলৈকে শাস্ত্ৰই আমাক আগবঢ়াইছে তাৰ পাছত যদি আমি নহয় বুলি কৈ আকৌ একে ধাৰলৈ গুচি যাওঁ তেতিয়াহ'লে আৰু আমাৰ গতি পোৱাটো ভাল গতি পোৱাটো সহজ নহয় সেইকাৰণে এইখিনি স্থান পৰিত্যাগ কৰি চলিব লাগে তাৰ জৰিয়তে কি দেখুৱালে আৰম্ভণিতে যে কলিৰ মনুষ্য সাৱধান যি স্থানত কলি থাকিব সেই স্থানসমূহ পৰিত্যাগ কৰি মনুষ্যই জীৱনটো পালন কৰিব এইখিনি কেৱল শৰণীয়া ভজনীয়া ভকত কেইজনৰে আচৰণীয় নিয়ম নহয় মনুষ্য মাত্ৰৰ বাবে জীৱনৰ পৰা যোৱা পাখা কাতৰাই ৰখা সুৰাপানক আঁতৰাই ৰখা পৰস্তি সংগক আঁতৰাই ৰখা প্ৰাণী হিংসাক আঁতৰাই ৰখাটো এয়া হৈছে আচল ধৰ্ম কৃষ্ণ কৃষ্ণ কৈ পেলাই যদি এই গোটেইকেইটা সংগতেই ঘূৰি ফুৰো তেতিয়াহ'লে কিন্তু জীৱই গতি পোৱা সম্ভৱ নহয় গতি বাদেই দিয়ক মনুষ্য জীৱনটো স্থিৰতাই নাথাকেগে স্থিৰতা ক'ৰ পৰা আহে এই সংস্কাৰখিনি মনুষ্য জীৱনলৈ অনাৰ জৰিয়তে যিটো ভুল মহাৰাজ পৰীক্ষিতে কৰাৰ বাবে পস্তাবলগীয়া হৈছিল জৰাসন্ধৰ মুকুটটো যেতিয়া এদিন পাহৰি থাকিলে যে কলিক থাকিবলৈ স্থান সোণত দি থৈছিল আৰু আমাৰ মানৱ সমাজতে এটা দৰ্শন আছে কোনোবাই ব্যৱহাৰ কৰা বস্তু কাৰোবাক ব্যৱহাৰ কৰিবলৈ দিয়া নহয় কিয় নহয় কাৰণ সেই ব্যক্তিজনে ব্যৱহাৰ কৰা বস্তুটোৰ ওপৰত ব্যক্তিজনৰ ব্যক্তিত্বৰো প্ৰভাৱ থাকে জৰাসন্ধ ইমান দুৰাচাৰী এজন ৰজা তেওঁ গোটেই জীৱনটো পিন্ধা মুকুটটোৰ ওপৰত তেওঁৰ প্ৰভাৱ তেতিয়াও বিদ্যমান হৈ আছিল সেইটো প্ৰথম কাৰণ আৰু দ্বিতীয়তে সেই সোণতে কলিৰ স্থান আছিল কাৰণ যেতিয়ালৈকে গৃহস্থী ঘৰখনৰ এক প্ৰতি সোণ ঈশ্বৰৰ অৰ্থে অৰ্পণ নহয় তেতিয়াহ'লে বোলে সোণত কলিৰ নিবাস হয় আমাৰ আকৌ কি হয় বোলে নিজৰ কাৰণে আঙুঠি বনাইছোঁ নেকলেছ বনাইছোঁ একদম পিয়ৰ সোণ লাগিব গোসাঁইলে বোলে সোণৰ ফুল ৰূপৰ ফুল এই সোণপানী চৰাই ৰূপপানী চৰাই দিলেই হ'ল নামঘৰত দিবলৈহে কোৱা নাই যে ঈশ্বৰক সোণৰ ফুল ৰূপৰ ফুলেই দিব লাগিব অন্ততঃ যি দিয়া হৈছে শুদ্ধ ৰূপত দিব লাগে নহ'লেতো দেখা যায় আপোনাৰ হবে বেলেগ কৈ নল'ব ঈশ্বৰৰ ওচৰত অৰ্চনীলে দিয়া শৰাই এখনতো লিখা থাকে যে স্বৰ্গীয় আমুকৰ সুৱৰ্ণত বস্তুটো তেতিয়াহ'লে কাৰ হৈ থাকিল ঈশ্বৰক দিয়া পাত্ৰটো যদি মোৰ পিতৃ পিতামহৰ নাম থাকিবলৈ হয় সামাজিক বেলেগ ক্ষেত্ৰৰ কথা আমি ক'বলৈ নাযাওঁ কিন্তু ঈশ্বৰৰ প্ৰতি অৰ্পণ হোৱা বস্তু এটা নিস্বাৰ্থ ভাৱত অৰ্পণ হ'ব লাগে কিন্তু আমাৰ অহংভাৱটো জড়িত হৈ যায় মই দিছোঁ মোৰ নামটো থাকিব লাগিব এইটো নহয় ভাৰতবৰ্ষত ইমান ডাঙৰ ডাঙৰ ৰজা মহাৰাজা হৈ গ'ল ইমান ডাঙৰ ডাঙৰ মঠ মন্দিৰ বনাই থৈ গ'ল ক'তো লিখি থৈ নগ'ল যে মই বনাইছিলোঁ পাছত ইতিহাসে ধৰি লওক বুৰঞ্জীবিদে উলিয়াইহে গম পাইছিল যে ইমানটো চনত ইমানজন ৰজাই বনাইছিল আমিতো সাধাৰণ বস্তু এটাহে ঈশ্বৰলৈ দিছোঁ ঈশ্বৰৰ নামত উৎসৰ্গা কৰিছোঁ গতিকে তাত আমাৰ নামৰ প্ৰাসংগিকতাটো নালাগে অন্ততঃ এই মাৰ্গটো নহ'লে এই মাৰ্গটোলৈ জড়িত হৈ থকাৰ পাছতো অহংকাৰহে পৰিপুষ্ট হ'ব যে মই কৰিছোঁ মই বনোৱাইছোঁ সেইকাৰণে বোলে কথা এটা আহে এই আগতে বোলে নামঘৰ বৰনামঘৰ মঠ মন্দিৰ চুৰ কৰিলে বোলে চুৰবিলাক তেজ বমি কৰি মৰিছিল আজিকালি বোলে নমৰা হ'লে কেলৈ হ'ল কি ঠিক কিজানি চুৰটোৱে আগদিনা ভালকৈ শৰাই সঁফুৰা দিয়েই লৈছে যে প্ৰভু চলিবলৈ উপায় নাই আৰু তোমাতেই হাত দিছোঁ দুখ দাই নধৰিবা অন্ততঃ চুৰটোৱে মানিছে যে ঈশ্বৰ আছে কিন্তু মইতো মনা নাই সেইকাৰণে অহংকাৰত বহি আছোঁ যে কোনে বনাই দিলে মইহে গোটাই দিছোঁ মইহে কৰি দিছোঁ তাত ঈশ্বৰ আছে নাই তাৰ সৈতে মোৰ মতলব নাই মুঠতে মই কৰিছোঁ গতিকে মোক ঈশ্বৰে মহিমা নেদেখুৱায় চুৰটোকহে দেখুৱাব কাৰণ সি অন্ততঃ মানিছে যে ঈশ্বৰ আছে তাৰ জৰিয়তে আমি চুৰৰ কৰ্মটোক সমৰ্থন কৰা নাই বুজাবলৈহে এই কথা প্ৰসংগটো টানি অনা হৈছে যে মনাটো প্ৰয়োজন যে ঈশ্বৰ আছে তেতিয়াহে সেই আসনৰ সন্মুখত বহাৰ জৰিয়তে ঈশ্বৰ আমাৰ বাবে অনুভৱ হ'ব আৰু সেইবাবে কি হৈছিল মহাৰাজ পৰীক্ষিতে জৰাসন্ধৰ মুকুটটো পিন্ধাৰ লগে লগে যেতিয়া মৃগয়া কৰা ভাৱনা জাগ্ৰত হৈছিল মৃগয়া কৰিবলৈ গ'ল কাহিনীটো আমি সকলোৱে জানো অভিশাপগ্ৰস্ত হ'ল নহয়নে এতিয়া সিংগীমুনি যদি ইমানেই খং উঠিছিল তেতিয়াহ'লে আজিয়ে মৰি থাক বুলি নকলে কেলে 3 দিনৰ পাছত মৰিবি বুলি নকলে কেলে 7টা দিনতহে তুমি মৰিবা বুলি কেলে ক'লে ইমান ভাবি চিন্তি অভিশাপ দিলে যে এইটো কথা বেলেগ যে ভাগৱত 7 দিন 7 ৰাতি শ্ৰৱণ কীৰ্তন কৰিলে সম্পূৰ্ণ হয় এতিয়া সিংগীমুনি এইটো ভাবিতো অভিশাপ দিয়া নাছিলে যে মহাৰাজ পৰীক্ষিতক মই অভিশাপ দিম অভিশাপ দি তেওঁ শুকদেৱৰ ওচৰলৈ যাব শুকদেৱে তেওঁক ভাগৱত শুনাবলৈ 7 দিন সময় লাগিব গতিকে তেওঁক মই 7 দিনৰ পাছতহে মৰিবলৈ অভিশাপটো দিম ইমানখিনি চিন্তা কৰিতো নিশ্চয়কৈ সিংগীমুনি অভিশাপ দিয়া নাছিল তাৰ এটা দৰ্শন আছে চাওক জীৱৰ মৃত্যু আৰু জন্ম এই 7টা দিনৰ ভিতৰতে আপুনি মই মহাৰাজ পৰীক্ষিতৰ ওচৰত যিদৰে 7টা দিন আছিল আপোনাৰ মোৰ হাততো 7টা দিনেই আছে সপ্তাহৰ এই 7টা দিন এই 7টা দিনৰ ভিতৰতে গতি পালেও পোৱা আৰু অনগতি পালেও পোৱা আৰু এই যে দিনটো পাৰ হৈ হৈ গৈ আছে মানে মৰিবলৈ এখোজ আগবাঢ়ি গৈ আছোঁ সেকেন্ড পাৰ হৈ গৈ আছে মানে মৃত্যুৰ অভিমুখে সংসাৰ আটাইতকৈ বোলে ডাঙৰ চমৎকাৰ কোনটো এইটোৱে বোলে
মানুহ মৰিবলৈকে গৈ আছে কিন্তু নিজৰ চেতনাত সেইটো অনুভৱ নাই কম ডাঙৰ কথা নে ঘণ্টাৰ পাছত ঘণ্টা বাগৰি গৈ আছে আৰু কলৈ গৈ আছো মৰিবলৈ গৈ আছো কিন্তু সেইটো আমাৰ চেতনাই অনুভৱ কৰা নাই এইটোৱে বোলে আটাইতকৈ ডাঙৰ চমৎকাৰ আৰু যেতিয়া বোলে চেতনাত এই কথাটো আহি যাব তেওঁ সতৰ্ক হৈ যাব মহাৰাজ পৰীক্ষিত চেতনাত আহি গৈছিল তেওঁ ভাবিলে 84 লক্ষ জুনি পাৰ কৰাৰ পিছত মানুহ হলো এতিয়া মোৰ হাতত 7টা দিনহে আছে এই 7টা দিনতে যদি মই এই জন্ম মৃত্যু এই পৰীক্ষাটো পাছ হৈ যাব নোৱাৰো তেতিয়ালে আকৌ কিমি কিট কি হৈ জন্ম লাভ কৰিব লাগিব ঠিক নাই কাৰণ স্বৰ্গৰ ৰজা ইন্দ্ৰও খহিব লগা হৈছে এটা কল্পত মহাৰাজ জয়ন্তও ইন্দ্ৰ হৈ আছিল কাউৰী হৈ নামি আহিব লগা হ'ল মহাৰাজ নহুক তেওঁটো স্বৰ্গৰ আসনত বহিছিলগৈ অজগৰ হৈ নামি আহিব লগা হ'ল আমি এতিয়া মানুহে ক'ত কি হৈ জন্ম লাভ কৰিব লাগিব ঠিক নাই কেতিয়াবা দেখেনে ভাগৱত ভাষ্যত শ্ৰীধৰ স্বামীয়ে বৰ সুন্দৰ প্ৰসংগ এটা প্ৰকাশ কৰিছে এই কেতিয়াবা চাবচোন দবাকুপ মাৰিলে শংখ বজালে ঘণ্টা বজালে কিছুমান কুকুৰ মেকুৰীয়ে তাৰ লয়ে লয়ে চিঞৰে কিন্তু সব কুকুৰ মেকুৰীয়ে নিচিঞৰে কেতিয়াবা আপুনি যদি নগৰ বা কৰবা গাঁৱলৈ ওলাই যায় কুকুৰ মেকুৰী কোনবা এটা জিভাখন উলিয়াই মানুহলে চাই বহি থাকে সকলো কুকুৰ মেকুৰীয়ে কিন্তু হেতু আচৰণ নকৰে যিবিলাক কুকুৰ মেকুৰীয়ে দবা শংখ কুবৰ লগে লগে চিঞৰে আৰু মানুহ হলে একান্ত মান জিভাখন উলিয়াই চাই থাকে এইবিলাক কুকুৰ মেকুৰী কোন এইবিলাক বোলে আগতে বহুত ডাঙৰ ডাঙৰ জ্ঞানী পণ্ডিত আছিল যিসকলে যথা সময়ত শৰীক চিন্তা নকৰিলে সেইকাৰণে এইজনক সেই পশুৰ ৰূপত পালে সেইকাৰণে এতিয়া সেই দবা শংখ মাত শুনিলেও তাতে কি জানি ভগৱন্তক স্মৰণ কৰি গতি পাওঁ সেই ভাৱনাত বোলে সেই জীৱবিলাকে উচিৰে গতিকে আমাৰ গতিটো যাতে তেনেকুৱা নহয় সেইকাৰণে সময়কণ পাইছো যেতিয়া ভালকে তাক প্ৰয়োগ কৰাটো প্ৰয়োজন যিদৰে মহাৰাজ পৰীক্ষিতে কৰিছিল যেতিয়াই মৰিব বুলি গম পালে ৰাজ্যভাৰ সকলো পুত্ৰক অৰ্পণ কৰি গুচি গ'ল গংগাৰ তীৰলৈ গৈছে আপুনি মই গংগাৰ তীৰলৈ যাব লগা হোৱা নাই গৃহে গৃহে ভাগৱত দি দিলে আৰু শুকদেৱক পৰীক্ষিতে বিচাৰি যোৱা নাই পৰীক্ষিতে গংগাৰ তীৰত উত্তৰ মুখে আসন কৰি বহিছে যে মই 7 দিনৰ ভিতৰতে কেনেদৰে গতি পাম ঈশ্বৰৰ প্ৰত্যক্ষ ইচ্ছাত শুকদেৱৰ আগমন ঘটিছে যেতিয়া আমি বিচাৰো ন ঈশ্বৰ সম্পৰ্কীয় কিবা এটা জানিবলৈ নিজে চেষ্টা কৰাৰ প্ৰয়োজন নাথাকেগৈ ঈশ্বৰে সেইটো নিজেই উপলব্ধ কৰাই দিয়ে এই প্ৰসংগই প্ৰথম স্কন্ধ সম্পূৰ্ণ হৈছে